ওপৰত এতিয়া এনেকুৱা হৈ গ'ল, বিশ্বই জনা হৈ গ'ল। এটা আমাৰ অসমৰ ভিতৰত আবদ্ধ হৈ আছিল, এতিয়া বিশ্বই এই বিহু বহাগ বিহু নাচনীটো চিনি পোৱা হৈ গ'ল। এই যি নহওক, আজি বহাগ বিহুক যদি বিশ্বই চিনি পোৱা হৈছে যেতিয়া আমি মাজুলীকো চিনাকি দিব লাগিব। আমি মাজুলীকো বিশ্বত আমি বিহু পাই দিব লাগিব। মাজুলী যে এনেকুৱা এটা জেগা আছে, কলাৰ ক্ষেত্ৰত যিটো নাচনী লগতে বিভিন্ন নৃত্য ডেন্স, কাৰণ মাজুলীত যিধৰণে পাৰফৰ্মেঞ্চ কৰিব পাৰে এইটো প্ৰত্যেকজন মানুহে স্বীকাৰ কৰে। আমি প্ৰত্যেকটোতে আগবঢ়াই লৈ যোৱা আমাৰ উদ্দেশ্য আৰু মাজুলীক আমি উন্নয়ন কৰাৰ উদ্দেশ্যই আগবঢ়াই লৈ যাব লাগিব। কাৰণ আজি মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। এই কেইবাবছৰ দিন যিধৰণে মাজুলীত যিধৰণে আগলৈ আগবাঢ়ি গৈছে আৰু ৰাস্তা পদূলিৰ পৰা ধৰি যিধৰণে আজি দলঙৰ পৰা জিলাৰ পৰা ধৰি এই সৰু জেগা এটা বিভিন্ন জেগাৰ পৰা কেইবা দুবছৰৰ পিছত অহা যোৱা কৰিব পৰা যাব। আজি মাজুলীত নদী দ্বীপ হৈ থকা নাই, আমি বিশ্বৰ লগত আমি সংযোগ কৰিব পৰা হ'ব, সংযোগ হৈছোঁ আৰু আমি আৰু একলগ হৈ আমি আগবাঢ়ি যাব লাগিব। যদি সকলোৱে আমি একলগ হৈ থাকোঁ, যেনেকৈ বহাগ বিহুত আমি একলগ হওঁ, এইধৰণে আমি যদি আগবাঢ়ি যাওঁ তেনেহ'লে আৰু মাজুলী আগলৈ যাব। আমি যোৱাবই লাগিব, আগুৱাবই লাগিব। প্ৰত্যেকজনে মানুহে আমাৰ সমাজত মাজুলী শিক্ষা ক্ষেত্ৰতো মই কম নহয়। মই চাইছোঁ শিক্ষা ক্ষেত্ৰত মই এটাকে গৌৰৱ অনুভৱ কৰোঁ। অইন জিলাতকৈ মই কেইবাবছৰ চাকৰি হোৱাৰ পিছত চাইছোঁ মাজুলীত যথেষ্ট চাকৰি 700টা চাকৰি পাবলৈ সক্ষম হৈছিল। আৰু মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। মাজুলী জিলাতকৈ বেলেগ জিলাতকৈ মাজুলীয়ে বেছি পাইছে বুলি মই নিজে উপলব্ধি কৰোঁ। এই প্ৰত্যেকটো ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো আমাৰ নিশ্চয় প্ৰয়োজন আৰু আগবাঢ়ি যাব লাগিব।